আপোনালোকৰ কাবাৰ নাম যদি আপোনালোকে ভাবে অৰুণোদয়ত সোমোৱা নাই, আমাৰ পাৰ্টি অফিসত নাম দিব, লিষ্ট দিব, মই চেক কৰি দিম। মিটিঙত অহাৰ আগতে মই ডিসি অফিসত বহিছিলো, মই সুধিছিলো আমাৰ দুখীয়া মানুহে অৰুণোদয় পাইছে নে নাই। মোক ডিসিয়ে কৈছিলে যে যোৱাবাৰ 30,000 পৰিয়ালে অৰুণোদয় পাইছিলে। মই আজি ডিসি কোৰ্টত কৈ আহিছো যে 30,000 এদি নহব, চিৰাঙত আমি 60,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। আপোনালোকৰ কাবাৰ নাম যদি আপোনালোকে ভাবে অৰুণোদয়ত সোমোৱা নাই, আমাৰ পাৰ্টি অফিসত নাম দিব, লিষ্ট দিব, মই চেক কৰি দিম, যাতে সকলো ৰাইজে, সকলো দুখীয়া ৰাইজে সুবিধা পাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, মই আজি মিটিঙত অহাৰ আগতে লাখপতি বাইদেউ 45,000 নাম ফাইনেলাইজ কৰি আহিছো যে লাখপতি বাইদেউৰ 10,000 টকা মহিলাসকলে পাব লাগিব। আজি মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিয়ে হওক, আত্মনিৰ্ভৰ অসম আঁচনিয়ে হওক, অৰুণোদয় হওক, ৰাজ্য চৰকাৰৰ আঁচনিবিলাকত যাতে সকলো জাতি জনগোষ্ঠী, দুখীয়া দৰিদ্ৰ লোকে সুবিধা পায়, তাৰ কাৰণে ৰাতিপুৱা মই 2 ঘণ্টা সময় ডিসি অফিসত বহি সকলোৰে লগত মই মিটিং কৰিছো। মই ডিসিক কৈছো লাগিলে চিৰাঙৰ বাবে মই আৰু 5,000 অৰুণোদয় বেছিকৈ দিম, কিন্তু সকলো দুখীয়া মানুহে এইবাৰ চিৰাঙত আমাৰ ন্যায় আৰু অধিকাৰ পাব লাগিব।